বন্ধু বান্ধৱীসকল বিং এছপায়াৰেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মিক্স জেনেৰেল নলেজৰ 25টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 4ৰ ভিডিঅ' হ'ব। মই অলৰেডি পাৰ্ট 3 লৈকে ভিডিঅ' 3টা আগবঢ়াইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি ভিডিঅ' 3টা চাই ল'ব পাৰিব, নতুবা ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'ৰ প্লেলিষ্ট পাই যাব, তাতো আপোনালোকে ভিডিঅ' 3টা চাই ল'ব পাৰিব। আজিৰ পৰা আমি ৰাতিপুৱাৰ সময়ত ইংৰাজী মিডিয়ামত ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ আৰু আবেলি বা সন্ধিয়া সময়ত অসমীয়া মিডিয়ামত কুৱেশ্যনছসমূহ সামৰি আমি ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, যাতে সকলোৰে বাবে বেছি সুবিধা হয়। অ'কে, আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা অনুৰোধ জনাওঁ, যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 1, পাৰ্লিয়ামেণ্ট অফ হুইচ অফ দ্য ফলোয়িং ডেজ দ্য ৱৰ্ল্ড হিউমেন ৰাইটছ ডে ইজ চেলিব্ৰেটেড? ৱৰ্ল্ড হিউমেন ৰাইটছ ডে কেতিয়া উদযাপন কৰা হয়? 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিচেম্বৰৰ 10 তাৰিখে। ডিচেম্বৰৰ 10 তাৰিখে ৱৰ্ল্ড হিউমেন ৰাইটছ ডে উদযাপন কৰা হয়। অ'কে, আৰু 2019 চনৰ যি ৱৰ্ল্ড হিউমেন ৰাইটছ ডে আছিলে তাৰ থিমটো হ'ল ইউথ ষ্টেণ্ডিং আপ ফৰ হিউমেন ৰাইটছ। আকৌ এবাৰ কৈ দিছোঁ, ইউথ ষ্টেণ্ডিং আপ ফৰ হিউমেন ৰাইটছ। আপোনালোকে 2019 চনত যিখিনি ইম্পৰ্টেণ্ট ডেজ চেলিব্ৰেশ্যন হৈ গ'ল তাৰ থিমখিনি এবাৰ ভালদৰে চাই যাব। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 2, এ নইজ লেভেল অফ 100 ডেচিবেল উড কাৰেছপণ্ডেণ্ট টু? এটা 100 ডেচিবেলছৰ নইজ লেভেল কাৰ অনুষাংগিক হ'ব পাৰে? 4টা অপশ্যন দিয়া আছে। সেই অপশ্যনকেইটাৰ ভিতৰত কাৰ অনুষাংগিক? 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নইজ ফ্ৰম এ মেচিন শ্বপ। এখন মেচিন শ্বপৰ, এখন মেচিন দোকানৰ যিটো নইজ লেভেল আহিব সেই লেভেলটো 100 ডেচিবেলছৰ নইজ লেভেলটোৰ অনুষাংগিক হ'ব। Okay, next আহিছোঁ কুৱেশ্যন নম্বৰ 3, the sex of a new born baby is determined by the chromosome inherited from? এটা নতুনকৈ জন্ম হোৱা বেবীৰ লিংগ কাৰ পৰা আহৰণ কৰা ক্ৰমজমৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়? 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফাদাৰ। দেউতাকৰ পৰা আহৰণ কৰা ক্ৰমজমৰ ওপৰত ভিত্তি কৰি এটা বেবীৰ ছেক্সটো নিৰ্ধাৰণ কৰা হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4, ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া আৰ গাৰেণ্টেড বাই ইট থ্ৰু? ভাৰতৰ যিখিনি মৌলিক অধিকাৰ আছে সেইখিনি কিহে গাৰেণ্টেড দিয়ে? 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ। ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ এইটো উল্লেখ আছে আৰ্টিকল 32ত। অ'কে, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ এম্পাৱাৰ্ছ দ্য চিটিজেন টু মুভ টু এ কোৰ্ট অফ ল in case of any denial of the fundamental rights. আৰু বি আৰ আম্বেদকাৰে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ এই ফাণ্ডামেণ্টেল ৰাইটছটোক হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছে। অ'কে, এইটো সুধিব পাৰে, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ ইজ কল্ড হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? তেতিয়া হ'ব আৰ্টিকল 32, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ। ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 5, নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড ইজ এ ছাবচিডিয়েৰী অফ? নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী কাৰ এটা ছাবচিডিয়েৰী হয় সুধিছে। 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। চমুকৈ GIC বুলি কোৱা হয়, জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 6, দ্য লাৰ্জেষ্ট ইৰিগেশ্যন কেনেল ইন ইণ্ডিয়া ইজ কল্ড দ্য? ভাৰতৰ যিটো আটাইতকৈ ডাঙৰ জলসিঞ্চন, লাৰ্জেষ্ট জলসিঞ্চন কেনেল আছে সেইটো কি বুলি কোৱা হয়? তাৰ নামটো কি? লাৰ্জেষ্ট ইৰিগেশ্যনেল কেনেলটোৰ নাম কি? ইয়াৰ নামটো হ'ল অপশ্যন চি, ইন্দিৰা গান্ধী কেনেল। অ'কে, ইন্দিৰা গান্ধী কেনেল। আৰু এই কেনেলটো পঞ্জাৱ আৰু ৰাজস্থান এই দুইখন ডিষ্ট্ৰিক্ট সামৰি আছে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 7, টেণ্ডনছ এণ্ড লিগামেণ্টছ আৰ কাইণ্ড অফ? লিগামেণ্টছ বুলি ক'লে সকলোৱে গম পাইছে চাগে কি বস্তু। টেণ্ডনছ এণ্ড লিগামেণ্টছ আৰ কাইণ্ড অফ এই দুটা কি বস্তু হয়? 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কানেক্টিভ টিচু। টেণ্ডনছ আৰু লিগামেণ্টছ এই দুটা হ'ল কানেক্টিভ টিচু। ভৰি হাত এইবোৰত থাকে টেণ্ডনছ এণ্ড লিগামেণ্টছ। কেতিয়াবা শুনিছে চাগে ভৰি লিগামেণ্ট ছিগিলে বুলি যে কয়, সেইটোৱেই বস্তুটো। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং ইজ used as a lubricant in heavy machine? তলৰ কোনটো
হেভি মেচিনবোৰত পিছল কাৰক হিচাপে ব্যৱহাৰ কৰা হয়, লিব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় পিছল কাৰক। এৰা চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰেফাইট। গ্ৰেফাইট ব্যৱহাৰ কৰা হয় লিব্ৰিকেণ্ট হিচাপে হেভি মেচিনছত। ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, ভালদৰে চাই যাব, আহিব পাৰে। নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং ৰাইটছ ৱাজ ডেছক্ৰাইবড বাই বি.আৰ. আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড চৌল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। এই মাত্ৰ আলোচনা কৰি আহিছোঁ এইটো কথা। তলৰ কোনটো ৰাইটছক অধিকাৰক বি.আৰ. আম্বেদকাৰে হাৰ্ট এণ্ড চৌল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছে? চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ। অ'কে, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। আৰু এইটো আছে আৰ্টিকল 32ত। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 10, এ কাণ্ট্ৰিজ নেচাৰেল কেপিটেল ইনক্লুডছ অল অফ দ্য ফলোয়িং এক্সেপ্ট। এখন দেশৰ নেচাৰেল কেপিটেলসমূহৰ ভিতৰত এই তলৰ চাৰিটা অপশ্যনৰ আটাইকেইটাই ভিতৰত কোনটো ইনক্লুড নহয় সুধিছে। এখন কাণ্ট্ৰি নেচাৰেল কেপিটেল তলৰ চাৰিটাৰ কোনটো ইনক্লুড নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰোডছ। অ'কে, নেচাৰেল কেপিটেলৰ ভিতৰত এখন দেশৰ নেচাৰেল কেপিটেলৰ ভিতৰত ৰোডছটো ৰাস্তাবোৰ মানে নেচাৰেল কেপিটেলৰ ভিতৰত ইনক্লুড নহয়। বাকী ফৰেষ্ট, ৱাটাৰ, মিনাৰেলছ, অ'কে, অৰণ্য, পানী, জল আৰু মিনাৰেল যিবোৰ খনিজ দ্ৰব্য, এই সকলোখিনি প্ৰাকৃতিক পুঁজিৰ নেচাৰেল কেপিটেলৰ ভিতৰত ইনক্লুড হয়। কেৱল ৰোডছটো ইনক্লুড নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 11, য়ৱনিকা অৰ কাৰ্টেইন ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়ান থিয়েটাৰ বাই হুইচ অফ দ্য ফলোয়িং। য়ৱনিকা অৰ কাৰ্টেইন মানে হ'ল যিটো কোৱা হয় আঁৰ কাপোৰ, ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়ান থিয়েটাৰ বাই হুইচ অফ দ্য ফলোয়িং। কোনে ভাৰতীয় থিয়েটাৰত য়ৱনিকা অৰ আঁৰ কাপোৰ কাৰ্টেইন ইন্ট্ৰডিউচ কৰিছিলে? চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গ্ৰীকসকলে এইটো ইন্ট্ৰডিউচ কৰিছিলে য়ৱনিকা। অ'কে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে, হিষ্ট্ৰীৰ পৰা হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 12, অ'কে, কিউৰি ইজ ইউনিট অফ। কিউৰিটো কিহৰ ইউনিট হয়? SI ইউনিট। চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেডিঅ' এক্টিভিটিৰ ইউনিট হ'ল কিউৰি। বাকীখিনিও আপোনালোকে SI ইউনিটখিনি চাই যাব এবাৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 13, ইলেকশ্যন কমিশ্যন ইজ এন। ইলেকশ্যন কমিশ্যনটো কি হয় সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অ'কে, কনষ্টিটিউশ্যনেল বডি। ইলেকশ্যন কমিশ্যন ইজ এ কনষ্টিটিউশ্যনেল বডি। অ'কে, বাকী কনষ্টিটিউশ্যনেল বডিখিনিৰ নামো মই কৈ দিছোঁ। এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, অ'কে, আৰু CIG কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, এইটো কনষ্টিটিউশ্যনেল বডি হয়। এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনেল বডি হয়। ফাইনেন্স কমিশ্যন, গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল, এইটো কনষ্টিটিউশ্যনেল বডি হয়। UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন এণ্ড SPSC ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন, এই দুইটা কনষ্টিটিউশ্যনেল বডি হয়। ইলেকশ্যন কমিশ্যন এইটো কনষ্টিটিউশ্যনেল বডি। ষ্টেট ইলেকশ্যন কমিশ্যন এণ্ড ষ্টেট ফাইনেন্স কমিশ্যন, এই দুইটা কনষ্টিটিউশ্যনেল বডি হয়। আৰু বাকী ষ্টেটুটৰী বডি, কনষ্টিটিউশ্যনেল বডি, এই বিষয়ৰ ওপৰত আপোনালোকে ভালদৰে চাই যাব। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 14, দ্য ফাৰ্ষ্ট মেটেল ইউজ বাই মেন ইজ। মানুহে প্ৰথম ব্যৱহাৰ কৰা মেটেলটোৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপাৰ। মানুহে প্ৰথম যিটো ব্যৱহাৰ কৰা মেটেল আছিলে সেইটোৰ নাম হ'ল কপাৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 15, দ্য ডক্ট্ৰিন অফ লেপছ ৱাজ ফাৰ্ষ্ট এপ্লাইড টু দ্য প্ৰিন্সলি ষ্টেটত। কোনখন ষ্টেটত ফাৰ্ষ্ট ডক্ট্ৰিন অফ লেপছ এপ্লাইড কৰা হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাটাৰা প্ৰিন্সলি ষ্টেট অফ চাটাৰাত ফাৰ্ষ্ট ডক্ট্ৰিন অফ লেপছ এপ্লাইড কৰা হৈছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 16, কলিংগা প্ৰাইজ ইজ গিভেন ইন হুইচ অফ দ্য ফলোয়িং ফিল্ডছ। কলিংগা প্ৰাইজ তলৰ কোনটো ফিল্ডত প্ৰদান কৰা হয়? চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছায়েন্সত প্ৰদান কৰা হয় কলিংগা প্ৰাইজ। বাকী মেডিচিন, আৰ্টছ বা লিটাৰেচাৰ, ফিল্ম, এইবোৰত কি প্ৰাইজ প্ৰদান কৰা হয়, কোনটো ফিল্ডত কি প্ৰাইজ প্ৰদান কৰা হয়, সেই বিষয়ে আপোনালোকে ভালদৰে চাই যাব। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 17, টোটেল নাম্বাৰ অফ মাছলছ প্ৰেজেণ্ট ইন আৱাৰ বডি। আমাৰ বডিত টোটেল নাম্বাৰ অফ মাছলছ, কিমানটা মাংসপেশী আছে, টোটেল নাম্বাৰ, সৰ্বমুঠ কিমান মাংসপেশী আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি 650 650টা মাংসপেশী আছে সো টোটেল নাম্বাৰ অফ 650 মাসলছ আৰ দেয়াৰ ইন আৱাৰ বডি ইন এ হিউমেন বডি যদি অপশ্যনটো কেতিয়াবা খেলি মেলি পাব পাৰে গুগলতো আপোনালোকে 640 পাব কিছুমানত 850ও দিয়া আছে সকলোতে বেলেগ বেলেগকৈ দিয়া আছে আপোনালোকে ময়ো এইটো অলপ কনফিউজন আছে আপোনালোকে যদি শুদ্ধটো কাৰেক্টটো জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু বাকীকেইটা অপশ্যনৰ ভিতৰত 650 অপশ্যনটোৱে বেছি কাৰেক্ট হয় ওকে গুগল কৰিলে গুগলত 640ও আহে কেতিয়াবা বেছিও আহে কমো আহে অলপ বেলেগ বেলেগকৈ আহে আপোনালোকে কাৰেক্ট এনচাৰটো যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট আহিছো কুৱেশ্যন নম্বৰ 18 WTO came into existence in the year চমুকৈ WTO ফুল ফৰ্মটো হ'ল World Trade Organization World Trade Organization came into existence কেতিয়াৰ পৰা World Trade Organization existenceত আহিছিলে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন C ওকে World Trade Organization came into existence in 1st January 1995 option C is the correct answer okay 1995 চনৰ 1st জানুৱাৰীৰ পৰা ই প্ৰথম আৰম্ভ হৈছিল World Trade Organization question number 19 Manchester of South India is South India Manchester বুলি কোনখন ঠাইক কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব Coimbatore option A is the correct answer Coimbatore is called the Manchester of South India okay Coimbatore is called Manchester of South India due to its extensive textile industry okay option A is the correct answer next is question number 20 which of the following is called blue planet তলৰ কোনটোক blue planet বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্থ পৃথিৱীক কোৱা হয় blue planet তো আমি জানোই চাগে সকলোৱে নেক্সট আছে question number 21 how many major seaports are there in India ভাৰতত কিমানটা সাগৰীয় পোৰ্ট মানে হল বন্দৰ বা ঘাট সাগৰীয় ঘাট আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 12টা বাৰটা মেজৰ seaports আছে ওকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ আহিব পাৰে নেক্সট আছে question number 22 the members of Rajya Sabha are elected for a term of ৰাজ্য সভাৰ যিখিনি মেম্বাৰ আছে সেই মেম্বাৰখিনি কিমান সময়ৰ কাৰণে ইলেক্টেড কৰা থাকে তেওঁলোকৰ কাৰ্যকাল কিমান বছৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 6 ইয়াৰ্ছ ওকে ৰাজ্য সভাৰ মেম্বাৰসকলৰ কাৰ্যকাল হ'ল 6 ইয়াৰ্ছ আৰু লোকসভাৰ মেম্বাৰসকলৰ কাৰ্যকাল সৰ্বমুঠ কাৰ্যকাল হ'ল 5 বছৰ ওকে ৰাজ্য সভাৰ 6 বছৰ আৰু লোকসভাৰ হ'লে 5 বছৰ মনত ৰাখিব নেক্সট আহিছো question number 23 the saliva helps in the digestion of saliva মানে হ'ল লেলাটিয়ে কি হজম কৰাত সহায় কৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি starch মানে হ'ল শৰ্কৰা হজম কৰাত লেলাটিয়ে সহায় কৰে চেতসাৰ হজম কৰাত লেলাটিয়ে সহায় কৰে নেক্সট আহিছো question number 24 which of the following is not associated with parliament তলৰ কোনটো পাৰ্লিয়ামেন্টৰ লগত জড়িত নহয় চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিসমিস এটো পাৰ্লিয়ামেন্টৰ লগত জড়িত এটো কোৰ্টৰ লগতে প্ৰায় জড়িত থাকে ডিসমিস শব্দটো পাৰ্লিয়ামেন্টৰ লগত জড়িত নহয় বাকি প্ৰডগ এডজাৰ্নমেন্ট আৰু ডিজলভ এই তিনটা পাৰ্লিয়ামেন্টৰ লগত জড়িত হয় ডিসমিস টু পাৰ্লিয়ামেন্টৰ লগত জড়িত নহয় নেক্সট আহিছো question number 25 supernova কি সুধিছে supernova is an explosion option C is the correct answer supernova এটা বিস্ফোৰণ supernova is an explosion আহিব পাৰে ইম্পৰ্টেন্ট question হয় ওকে আজিলৈ ভিডিওটো ইমানটা সামৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি কমেন্ট বক্সত কিবা থাকিলে জনাব পৰৱৰ্তী পাৰ্টসমূহ অতি সোনকালে আমি আপলোড কৰিম ওকে তেতিয়ালৈকে ভিডিওটো চাই থাকিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ